Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে থাম্বনেল চাই গমে পাইছা আজি কিহৰ ওপৰত ভিডিওটো হ'বলৈ গৈ আছে। আজি আমি আলোচনা কৰিম বৰপেটা ডিস্ট্ৰিক্টৰ যেটো প্ৰি ফাইনেল এক্সামিনেশন 2024-25 ত হ'বলগীয়া আছে। হেতুৰ প্ৰগ্ৰাম যেটো আছে বা যেটো তোমাৰ ৰুটিন আছে ৰুটিনটো অলৰেডি পাবলিশ হৈছে। তো সেই ৰুটিনত তোমাৰ কেতিয়া এক্সাম শেষ হ'ব আৰু কেতিয়া এক্সাম স্টাৰ্ট হ'ব সেই বিষয়ে তোমালোকে ভিডিওটো জানিবলৈ পাবা। আৰু তোমালোকে জানিবলৈ পাবা কিছুমান ইম্পৰ্টেন্ট তথ্য কিহৰ তথ্য তোমালোকে মনোযোগেৰে শুনা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে মই 100% চেপ্টাৰৰ 100% MCQ মই আপলোড কৰিছো। তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিওবোৰ চাই লবা। প্ৰত্যেকৰে প্লেলিষ্ট বনোৱা আছে। লগতে ম্যাথছৰ কাৰণেও মই চেপ্টাৰ ওয়াইজ MCQ বোৰ আপলোড কৰি আছো যিবোৰ MCQ তোমালোকৰ কাৰণে খুবেই দৰকাৰী হয়। মই অলৰেডি 4টা চেপ্টাৰৰ MCQ আলোচনা কৰিছো আৰু তোমালোকৰ প্ৰিপাৰেটৰি এক্সাম আৰম্ভ হোৱাৰ আগতে মই 100% কোৰ্স কমপ্লিট কৰিম। MCQ ৰ লগতে তোমালোকৰ লং কুৱেশ্যন মই আলোচনা কৰিম আৰু সায়েন্সৰ কাৰণেও MCQ ৰ লগতে যিবোৰ লং কুৱেশ্যন আছে সেইবোৰ আলোচনা কৰিম। অলৰেডি দুটা চেপ্টাৰৰ লং কুৱেশ্যন আলোচনা কৰা হৈছে আৰু তোমালোকৰ প্ৰিপাৰেটৰি এক্সাম আৰম্ভ হোৱাৰ আগতে মই 100% কোৰ্স কভাৰ কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। মই মোৰ WhatsApp চেনেলত মই মোৰ YouTube চেনেলত মই এটা কমিউনিটি পোষ্ট কৰিছো য'ত তোমাৰ কি কৰিছো মই QR কোড শ্বেয়াৰ কৰিছো WhatsApp গ্ৰুপৰ। তোমালোকে হেতু QR কোডটো স্ক্যান কৰি তোমালোকে WhatsApp গ্ৰুপত এতিয়াই জয়েন হৈ লোৱা। তোমালোকে তাতে যিকোনো ধৰণৰ কোৱেশ্যন থাকিলে কোৱেশ্যনও সুধিব পাৰিবা। লগতে তোমালোকে তাতে PDF ফাইল পাই যাবা সায়েন্স আৰু ম্যাথছৰ। আৰু এটা কথা শুনা যিবোৰ তোমালোকে PDF পাবা হেতু তোমাৰ কি হ'ব 100% ফ্ৰী অফ কষ্ট হ'ব। 1 টকাও দিব নালাগে। তোমালোকৰ যাতে ৰিজাল্ট ভাল হয় সেই কাৰণে মই এই ব্যৱস্থাটো কৰিছো। আৰু তোমালোকে ভিডিওবোৰ যিমান পাৰা সিমানে শ্বেয়াৰ কৰিবা আৰু তোমাৰ বন্ধুবৰ্গক WhatsApp গ্ৰুপত এড কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে আৰু ম্যাথছৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় মেটেৰিয়েলছ লাগে 100% মেটেৰিয়েলছ তোমালোকে এইটো YouTube চেনেলতে পাই যাবা। আৰু তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হৈছে তাতে মই 24টা জিলাৰ MCQ মই অলৰেডি আপলোড কৰিছো। এতিয়া চোৱা 24টা জিলাৰ যেতিয়া তুমি MCQ বোৰ চাবা তেতিয়ালে তুমি মাল্টিপ্লাই কৰা 24 * 45 চা কিমানটা MCQ মই আপলোড কৰিছো বা আলোচনা কৰিছো। ম্যাথছৰো তোমাৰ 13 জিলাৰ মই MCQ ডিসকাশন কৰিছো যিবোৰ MCQ তোমালোকৰ প্ৰিপাৰেটৰি এক্সাম আৰু তোমালোকৰ আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে হেতুৰ কাৰণে খুবেই দৰকাৰী হয়। এতিয়া চাও আমি সব বৰপেটা জিলাত কেতিয়া এক্সাম আৰম্ভ হ'ব। এর আগতে চোৱা তোমাৰ কামৰূপ যেটো মেট্ৰো জিলা আছে কামৰূপ মেট্ৰো জিলাত কিন্তু 16 নৱেম্বৰৰ পৰা এক্সাম স্টাৰ্ট হ'ব। গতিকে ইয়াৰে তোমাৰ কামৰূপ মেট্ৰোৰ যিখিনি তোমাৰ কোৱেশ্চন পেপাৰ আছে সেইখিনি তুমি 100% সলভ কৰিমে। তোমালোকে ভিডিওবোৰ পাই যাবা সকলোৰে আগতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ জিলাত যেতিয়া এক্সাম শেষ হৈ যাব তেতিয়া তোমালোকে 7002824673 এইটো নম্বৰত মোক WhatsApp যোগে এটো PDF বনাই তোমালোকে মোক কোৱেশ্চন পেপাৰ প্ৰেৰণ কৰিবা। মই তোমালোকক 100% সলভ কৰিম মানে MCQ লগতে লং কুৱেশ্চনৰ এনসাৰো সলভ কৰি তোমালোকক সহায় কৰিম। এতে সা নাম্বাৰটো মই আকৌ ইয়াতে লিখি দিছো 7002824673 এটো নম্বৰত দিবা। নহলে তোমালোকে WhatsApp গ্ৰুপতো দিব পাৰা। এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয়। নহলে তোমালোকে গ্ৰুপতো দিব পাৰা। এতিয়া বলা চাও আমি আমাৰ প্ৰগ্ৰামটো কি হয় বা কেতিয়া আমাৰ এক্সাম স্টাৰ্ট হ'ব। এতে কামৰূপ মেট্ৰো জিলাত কিন্তু তোমালোকৰ তোমাৰ ফাৰ্স্ট এক্সামটো কি আছে 16 নৱেম্বৰত এক্সাম আছে ম্যাথমেটিক্স। এটা সব বৰপেটা জিলাত কি এক্সাম আছে এটো সা বৰপেটা জিলাৰ যিখন তোমাৰ প্ৰগ্ৰাম দিয়া আছে এটো প্ৰি টেষ্ট এক্সামিনেশন 2024 ৰ এটো তোমাৰ 3 ডিসেম্বৰৰ পৰা স্টাৰ্ট হ'ব। সো খুব এটা মাজত গ্যাপ নাই কামৰূপ মেট্ৰো জিলাত কৈ এতে 3 ডিসেম্বৰত আৰম্ভ হ'ব টিউজডে। তোমাৰ ফাৰ্স্ট এক্সাম আছে জেনাৰেল ম্যাথছ। এটো সা ইয়াতো জেনাৰেল ম্যাথছ আছে আমাৰ কামৰূপ জিলাতো জেনাৰেল ম্যাথছ আছে। তাৰ পিছত আছে সা এতে মাজত কিন্তু মাত্ৰ এদিন গ্যাপ দিছে। আসলতে তোমাৰ জেনাৰেল সায়েন্স আৰু ম্যাথছৰ তোমাৰ জেনাৰেল সায়েন্স আৰু ম্যাথছৰ মাজত মিনিমাম তোমাৰ 2 বা 3 ডেজ এটা গ্যাপ দিলে তোমালোকে প্ৰেক্টিছৰ কাৰণে টাইম পোৱা। এতিয়া তোমালোকে এই এদিনৰ ভিতৰতে তোমালোকে কেনেকে 90+ স্কোৰ কৰিব পাৰা হেতুৰ ওপৰত ভিত্তি কৰি মই এটা ষ্ট্ৰেটেজি বা তোমালোকে কেনেদৰে নিয়মবোৰ ফলো কৰিলে তোমালোকে ভাল এটা নম্বৰ পাব পাৰা তাৰ ওপৰত ভিডিও এটা মই বনাম যেটো ভিডিও তোমালোকৰ এন্টিবায়োটিক হিচাপে কাম কৰিব। যদি তোমালোকৰ বিলিভ নহয় তোমালোকে ভিডিওটো চোৱাৰ পিছতে গম পাবা যে সেই ভিডিওটোত কি কি মই আলোচনা কৰিছো। এতিয়া তোমাৰ 7 তাৰিখে কি আছে এটো
7 ডিসেম্বৰত আছে, এইটো স্যাটাৰডে হয়। সেইদিনা আছে তোমালোকৰ MIL মানে কিছুমানৰ এছামিজ থাকিব পাৰে বা কিছুমানৰ তোমাৰ হিন্দী থাকিব পাৰে, হয়নে? তো সেই এক্সামটো তোমাৰ 7 তাৰিখে হ'ব। ইয়াৰ পিছত চোৱা 9ত কি আছে, এইটো মানডে হয়, ইংলিছ আছে। 11ত আছে তোমাৰ ওয়েডনেসডে, সেইটো আছে তোমাৰ সোশ্যাল সায়েন্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমাক আৰু এটা কথা কৈ থওঁ, যেটো তোমাৰ MIL আছে, যিহঁতৰ MIL এছামিজ আছে সেইসকলৰ গ্ৰামাৰ পাৰ্ট লৈ কোনো চিন্তা কৰিব নালাগে। মানে যিখিনি গ্ৰামাৰ পাৰ্ট আছে মই 100% গ্ৰামাৰ পাৰ্ট তোমালোকৰ কাৰণে আলোচনা কৰিম। তোমালোকে ভিডিঅ'বোৰ চাবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ যেটো প্ৰি টেষ্ট হ'ব, প্ৰি টেষ্টৰ এছামিজত যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আহিব, সেই গ্ৰামাৰ পাৰ্টখিনি লগতে ইংলিছৰ যিখিনি গ্ৰামাৰ পাৰ্ট আহিব, গোটেইখিনি গ্ৰামাৰ পাৰ্ট মই 100% আলোচনা কৰিম। তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা, তোমালোকে আৰু বেলেগ চেনেলত যাব নালাগে, তোমালোকে এইটো চেনেলতে এছামিজ আৰু ইংলিছৰ গ্ৰামাৰ পাৰ্টখিনি ইয়াতে পাই যাবা, যেটো তোমাৰ প্ৰি টেষ্ট এক্সাম হ'ব, সেই প্ৰি টেষ্টৰ। আৰু তোমালোকৰ প্ৰি টেষ্ট এক্সাম হৈ গ'লে মইতো নাম্বাৰ দিছোঁ, সেই নাম্বাৰত তোমালোকে PDF বনাই মোক পঠাই দিবা। এতিয়া স্যাৰ 13ত কি আছে, এইটো ফ্ৰাইডে, এইটো আছে ইলেক্টিভ। এতিয়া যাৰ যি ইলেক্টিভ আছে, হিন্দী, আৰবিক, তাৰপিছত মিউজিক, ডান্স, যাৰ যি আছে সেইবোৰ তোমাৰ ফ্ৰাইডে অনুষ্ঠিত হ'ব, এইটো 13 ডিসেম্বৰত অনুষ্ঠিত হ'ব। এইখিনি চোৱা, এইটো তোমাৰ 3 তাৰিখে আৰম্ভ হৈছিল, তোমাৰ 13ত শেষ হৈ গৈছে। ইয়াতে তোমাৰ 10 ডেজ আছে মাজত। আৰু এই 10 ডেজৰ ভিতৰত তোমালোকে কেনেকৈ কোৰ্সখিনি কভাৰ কৰিবা সেই বিষয়ে মই এটা ভিডিঅ' অলৰেডি আপলোড কৰিম, কম সময়ৰ ভিতৰতে মই আপলোড কৰিম, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু তোমাৰ সায়েন্স আৰু মেথছৰ কাৰণে তুমি কি কি কৰিবা সেই বিষয়ে তাতে মই বিতংভাৱে আলোচনা কৰিম, যাতে তোমালোকে ভাল নম্বৰ এটা পাব পাৰা। তোমালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা হ'ল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ তোমালোকে এতিয়া জনোৱাচোন তোমালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে, সেই বিষয়ে মই তোমালোকক উপদেশ দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব তোমাৰ 9ৰ পৰা, এইটো AM হয়, 9 AM-ৰ পৰা 12 PM-ত তোমাৰ কি হ'ব বা 12 noon-ত তোমালোকৰ এক্সামটো শেষ হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ এতিয়া পঢ়াৰ কাৰণে অলপমান মন গৈছে কিজানি, কাৰণ তোমাৰ যেতিয়া ৰুটিন এখন আহে নে, তেতিয়া আমাৰ পঢ়াৰ কথা মনত পৰে, তাৰ আগতে পঢ়াৰ কথাটো অলপ কমেই মনত থাকে। কিন্তু একচুৱেলি আমাৰ যদি ভাল ৰিজাল্ট এটা কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ বছৰৰ ষ্টাৰ্টিঙৰ পৰাই আমি ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগে। যদিও তোমালোকৰ প্ৰিপাৰেশ্যন হোৱা নাই বা যিহঁতৰ হৈছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মই 100% তোমালোকৰ কনচেপ্টনৰ সৈতে সকলোখিনি কথা বুজাবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এইটোৱে আছিল সৰু এখন ভিডিঅ', আশা কৰিছোঁ তোমালোকৰ সহায়ক হ'ব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।